পোনপ্ৰথমে আমাৰ বিলাসী সেনাৰ তৰফৰ পৰা সংবাদ মাধ্যমত ধন্যবাদ জনাইছোঁ। মিথুন চক্ৰৱৰ্তী নামৰ যিজন কালপিত আজি তেওঁ মুকলি আকাশৰ তলত আমি বিলাসী সেনাৰ পৰা তীব্ৰ গৰিহণা দিছোঁ। আৰক্ষী প্ৰশাসনকো আমি জনাইছোঁ যে কোনো এই কেছটো যেনে কোনো যাতে নৰ্মেল নহয়। যদি বিলাসী সেনা যদি এই কেছটো ল'ব লগা হয় তেতিয়াহ'লে মিথুন চক্ৰৱৰ্তী নামৰ যিজন কালপিত তেওঁক আমি দৌৰাই মাৰিবলৈ বাধ্য হ'ম। আজি 30 তাৰিখে এই যোৱা মাহৰ 30 তাৰিখে এটা ঘটনা ঘটি গ'ল আমাৰ টংলা চাৰিআলিৰে পেৰাডাইজ হোটেল নামৰ হোটেল এখনত। আমাৰ টংলা চহৰৰে আমাৰ নিজা ছোৱালী তেখেতৰ ওপৰত ৰেপ কেছ এটাৰ কাৰণে আমাৰ ওপৰত এখন এজাহাৰ দিছিলে। আমি সেই ভিত্তিতে আমি সেই এজাহাৰখন লৈ কেছটোৰ কাৰণে আমি প্ৰশাসনৰ বিষয়াৰ ওচৰত আহিলোঁ আৰু সেই প্ৰশাসন বিষয়াক আমিও অনুৰোধ জনাইছোঁ আৰু টংলা আঞ্চলিক বীৰ লাচিত সেনাইও আহ্বান জনাই আছে যিজন কালপিত মিথুন চক্ৰৱৰ্তী নামৰ তেখেতক যাতে কৰায়ত্ব কৰিব লাগে আৰু বিবিধ ব্যৱস্থা ল'ব লাগে আইনগত হিচাপত। প্ৰশাসনক আমি এইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ, বেলেগ আৰু একো বিচৰা নাই।